অন্তঃসাৰ শূন্য, নিৰাশাজনক, অযোধ্যামুখী বাজেট। বাজেটখন অন্তঃসাৰ শূন্য, নিৰাশাব্যঞ্জক, অযোধ্যামুখী বাজেট এখন দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰাম বন্দনাৰে বিজেপিয়ে কৰিছে ভোট জয়ৰ অংক। শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড সকলো খণ্ডত ব্যৰ্থ হৈছে। অসমক এখন ঋণগ্ৰস্ত এটা পয়া লগা এটা অৰ্থনীতিৰ দিশলৈ ঠেলি দিছে, যাৰ কাৰণে এতিয়া অযোধ্যা কৰি তেওঁলোকে ভোট সংগ্ৰহ কৰিব বিচাৰিছে। বাজেট বিতৰ্কত ভাগ লৈ সদনত বিতৰ্কিত মন্তব্য আমিনুল ইছলামৰ। উচ্চতম ন্যায়ালয়ৰ ৰায়কো প্ৰত্যাহ্বানৰ ধৃষ্টতা, ৰাম মন্দিৰৰ ভোটে খেদা আমিনুলৰ। এইবিলাক প্ৰত্যেকটো মন্দিৰৰ শুনিব খোজা নাই। সভাপতি মহোদয় চাইলেণ্ট হ'ব দিয়ক, সাহস মোৰ কথাবিলাক শুনিব দিয়ক। তাত এই মন্দিৰবিলাকৰ যদি ইতিহাস চাই, প্ৰত্যেকটা মন্দিৰ 400 পৰা 500 বছৰ আগত বনোৱা হৈছিল। এই প্ৰত্যেকটা মন্দিৰ 400 পৰা 500, 300, 400, 500 বছৰ আগত গোটেইকেইটাৰ ইতিহাস চাব। মোগলৰ আমোলত যদি তাত ইমান মন্দিৰ বনাইছিল, আজি তেওঁলোকে ক'ব বিচাৰে যে 500 বছৰ আগত এইটো ভাঙি দিয়া হৈছিল, আমি সেইটো ৰাম মন্দিৰ বনাইছো। অযোধ্যাত এতিয়াও 7টা মন্দিৰ আছে য'ত পুৰোহিতসকলে ইয়াতে ৰামৰ জন্মভূমি বুলি কয়। AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে বিত্তমন্ত্ৰী অজন্তা নিয়োগে দাখিল কৰা বাজেট বিতৰ্কত ভাগ লৈছিল মঙলবাৰে। আৰম্ভণিৰে পৰা আমিনুল ইছলামৰ টাৰ্গেট ৰাম মন্দিৰ। সনাতনীৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক ৰাম মন্দিৰ দৰ্শনৰ বাবে 25 কোটি ধনৰাশি অসম চৰকাৰৰ 2024-25 বিত্তীয় বৰ্ষৰ বাজেটত ধাৰ্য কৰাক লৈ সদনৰ মজিয়াত বাজেটখনকেই অযোধ্যামুখী বাজেট আখ্যা আমিনুল ইছলামৰ। হঠাৎ পেট্ৰিয়টৰ দৰে হঠাৎ কামাখ্যা, বৰদোৱা, বৰপেটা প্ৰীতিও উঠলি উঠিল আমিনুল ইছলামৰ। আমি ভাবিছিলোঁ আমাৰ বাজেটত গুৱাহাটীৰ বন্দনা থাকিব, বৰদোৱা, বৰপেটা বা আমাৰ অসমৰ যিখিনি সংস্কৃতি আছে সেইখিনি থাকিব। এই বাজেটখন যে অযোধ্যা কেন্দ্ৰিক হ'ব, এই কথাটো সাহসীয় দলৰ বক্তব্যৰ পৰা পালোঁ। গতিকে দুদিন পিছত এনেকুৱা অৱস্থা আহি আছে উপাধ্যক্ষ মহোদয়, দুদিনমান পিছত এনেকুৱা হ'ব যে আমাৰ বাজেটত যোগী আদিত্যনাথে এইটো ধৰা নাই, আমি কিয় ধৰিম? উচ্চতম ন্যায়ালয়ে দিয়া ৰায়কো প্ৰত্যাহ্বানৰ ধৃষ্টতা কৰি ৰাম মন্দিৰৰ সত্যকে অসত্য প্ৰতিপন্ন কৰাৰ চেষ্টা আমিনুল ইছলামৰ। ঔৰংজেবেহে হেনো মাটি দিছিল ৰাম মন্দিৰৰ। অৰ্থাৎ মোগলৰ শাসনকালত তাত গুলেলা মন্দিৰ হৈছিল, বশিষ্ঠ মন্দিৰ, পুৰুষোত্তম মন্দিৰ, সীতাকাৰচূড়া, ভৰত মন্দিৰ, হনুমান মন্দিৰ, কোচ ভৱন, যিমান অযোধ্যাত আজি হৈছে গোটেইকেইটা মোগলৰ শাসনকালত হৈছিল। আমিনুল ইছলামৰ এই বিতৰ্কিত কৰ্তন প্ৰস্তাৱৰ মাজে মাজে শাসকীয় পক্ষই দিলে সজোৰে জয় শ্ৰীৰাম ধ্বনি। এইবিলাক প্ৰত্যেকটো মন্দিৰৰ শুনিব খোজা নাই। সভাপতি মহোদয় চাইলেণ্ট হ'ব দিয়ক, সাহস মোৰ কথাবিলাক শুনিব দিয়ক। মঙলবাৰে বাজেট বিতৰ্কত ভাগ লৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহৰ চৰকাৰলৈ প্ৰশ্ন। ৰেচন কাৰ্ড যোগে বিনামূলীয়া চাউল লাভ কৰা 2 কোটি 32 লাখ লোক ধনী নে দুখীয়া? 2 কোটি 32 লাখ মানুহক যদি বিনামূলীয়া চাউল আমি দিছোঁ, এই চাউল যে আমি দিছোঁ তেওঁলোকে ধনী নে দুখীয়া মানুহ? ধনী বুলি চাউলটো দি আছোঁ নে দুখীয়া বুলি চাউলটো আমি দি আছোঁ? ছাৰ, এতিয়া 14% যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সে যিটো দেখাইছে 40% অসমৰ দুখীয়া মানুহ হৈছে এতিয়া, BPL, বিল' পভাৰ্টি লাইন। ছাৰ, এতিয়া যদি ৰেচন কাৰ্ডৰ হিচাপত যদি চাওঁ, বিনামূলীয়া চাউল খোৱা মানুহ অসমত আছে 66.2%। বাজেট বিতৰ্কত ভাগ লৈ পূব গোৱালপাৰাৰ কংগ্ৰেছী বিধায়ক আব্দুল কালাম ৰছিদ আলমে উদ্ধৃতি দিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। আপোনালোকৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে, ভাৰতীয় অৰ্থনীতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ ভাৰতৰ অৰ্থনীতি সংস্কাৰৰ তেওঁৰ কথা উল্লেখ কৰিব লাগিব। আজি ৰেচন কাৰ্ডৰ পৰা বেছিকৈ আমি কৈ আছোঁ এছেম্বলিত। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট ক'ৰ পৰা আহিল, কেতিয়া আহিল? UPA চৰকাৰৰ দিনত আছিল। বিশেষকৈ অধ্যক্ষা আছিল মাননীয় শ্ৰীমতী ইন্দিৰা গান্ধীজী, সোনিয়া গান্ধীজী, আৰু তেখেতৰ তৎপৰতাত হৈছিল। শাসকীয় পক্ষৰ প্ৰতিগৰাকী বিধায়কে এই বাজেটক দিলে যুগান্তকাৰী বাজেট আখ্যা। যি বাজেটৰ জৰিয়তে আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা আৰু পৰিকল্পনাৰ প্ৰতিফলন হৈছে, আৰু এই বাজেটৰ জৰিয়তে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ, সকলো মানুহৰ বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে আঁচনি পৰিকল্পনা 9 বছৰ ধৰি যিখিনি পৰিৱৰ্তন অসমত হৈছে, আৰু বিশেষকৈ যোৱা 2 বছৰ আমি যদি চাওঁ, সেই আন্দোলনৰ এটা পৰিৱেশৰ পৰা আমি ওলাই আহিছোঁ। ওলাই আহি এতিয়া সমস্যাবোৰ সমাধান কৰাৰ এটা যাত্ৰাৰ ফালে আমি আগবাঢ়িছোঁ। এতিয়া ৰেচন কাৰ্ড লাগে,
আন্দোলন কৰিব নালাগে। 4 লাখতকৈ যাৰ আয় কম সকলোৱে পাব। কি হ'ল পৰম্পৰা প্ৰযুক্তিক একেলগে সামৰি নতুনৰ পৰা প্ৰজন্মৰ পৰা অৱসৰপ্ৰাপ্তজনলৈ গাঁৱৰ কৰ্মৰূপী মহিলাৰ পৰা দুচকুত উজ্জ্বল সপোন তিৰবৰাই থকা ছাত্ৰীগৰাকীক সামৰি এক প্ৰগতিশীল বাজেট। আমিনুল ইছলামে উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই কৰা বিতৰ্কিত মন্তব্য অৱশ্যেই বাতিল হ'ল সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা। মাননীয় সদস্য, আপোনাৰ যিটো বক্তব্যত ৰাম মন্দিৰৰ ওপৰত কোনো তথ্য নাই বুলি কৈছে, সেই পৰ্চনটো আমাৰ কাৰ্যসূচীৰ পৰা এক্সপাণ্ড কৰা হ'ব। আৰু গতিকে হেৰি কৰিব নালাগে, গতিকে আপোনাৰ পইণ্টটো 1 মিনিটত আপুনি শেষ কৰক, কি পইণ্ট বুলি কৈছে। সদনৰ বাহিৰতো এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি বিধায়ক দিগন্ত কলিতাৰ আমিনুল ইছলামক মোগলৰ প্ৰতিনিধি আখ্যা। অসমৰ এই পবিত্ৰ বিধানসভাত মোগলৰ ৰিপ্ৰেজেণ্টেটিভ হ'ব গৈছে। তাৰমানে তেখেতৰ কি, তেখেত মোগলৰ বংশধৰ নেকি? যি মোগলক অসমে 20 বাৰকৈ বা 10 বাৰকৈ আমি খেদিছিলোঁ, এনেকুৱা ধৰণৰ ভাৰতীয় সংবিধানক তেখেতে নিজে শপত লৈছে, লৈ আকৌ মোগলৰ ৰিপ্ৰেজেণ্টেটিভ। তাৰমানে এটি মোগলৰ পিয়াৰো নেকি তেওঁ? এই ধৰণৰ বক্তব্যই অনাগত দিনত আমিনুল ইছলাম ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে আপোনাৰ যদি মোগলৰ ভজনপ্ৰিয় হৈছে, আপুনি বাংলাদেশ যাওক, পাকিস্তানলৈ যাওক। সদনৰ মজিয়াত সোমবাৰে ওলাইছিল ৰাম ভক্ত, ৰহিম ভক্ত, যীশু ভক্তৰ কথা। মঙলবাৰেও সদনত স্থান পালে মৰ্যাদা পুৰুষোত্তম ৰামে, স্থান পালে অযোধ্যাই। ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠক, যতীন বৰা আৰু পংকজ বৰাৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।